নমস্কাৰ সকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু বেয়াৰ মাজত, আৰু মোৰ বৰ্তমান আৰু ঠিক ঠাক চলি আছোঁ। আৰু আজি এফালে যাম, সেই ভাবিছোঁ আজি মানে এটা ভিডিঅ' বনাওঁ, ভাল ভিডিঅ' এটা বনাওঁ, স্মৃতি হৈ থাকি যাব। আৰু নামঘৰলৈ যাম বুলি ভাবিছোঁ, আমাৰ খেলৰ মানে আমাৰ গাঁৱৰ, আৰু সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো বনাওঁ। আৰু আপোনালোকে ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে যেতিয়া শেষলৈকে চাই যাব। আৰু মই গা পা ধুই আহিছোঁ পূৰা, আৰু ওলাই লওঁ, এনেই সাধাৰণভাৱে ওলাম বাৰু, ইমানো বৰ ৰমক জমককৈ নাযাওঁ, নামঘৰ যিহেতু। বলক। ফাইনেলি গাইজ ওলাই কৰি হৈ গ'ল, আৰু মানে এতিয়া এনাইগৰাকীৰ ওচৰলৈ গৈ আছোঁ। এনাই মানে হৈছে মা ভাগৰ খুৰীয়েক, আৰু বৌ বুলি ক'ব পাৰি, মই এনাই বুলি কওঁ, মানে এনাই বুলি কৈ ভাল লাগে, সৰুৰ পৰা কওঁ যে সেইকাৰণে। ঠিক আছে, এইফালে উল্টা কৰি আহিছোঁ, এইকাৰণে কেমেৰাটো মানে ইটো চাইডে বেয়া হৈছে, সেইকাৰণে এনাই ওচৰলৈ মানে আগবাঢ়ি পিনি আহিছোঁ আকৌ মানে। ইয়াতে ফুচুৰিহঁতক লগ পাই গ'লো মা পহৰি, ফুচুৰি বেটা, এহেঁতৰ লগততো অকণমান লেকচাৰ নামাৰিকৈ যাবই নোৱাৰোঁ, কিন্তু এতিয়া চুমা নাখাওঁ, চুমা খালে মোৰ লিপষ্টিকটো যাবগৈ, গম পাইছা? গম পাইছানে চুনুমুনি চুনি? একো নাই এতিয়া দেই, মই প্ৰসাদ লৈ আহিম তোমালোকলৈ, প্ৰসাদ লৈ আহিম বাৰু। এইটো পুৰণি পদূলি, আগতে আমি ইয়াতে আছিলোঁ হ'লে, খুব ভাল লাগে, মই ইয়াত প্ৰায়ভাগ সময় ইয়াতে কটাওঁ। এনাইহঁতৰ বোলে মানে আৰু মামী এগৰাকীলৈ ৰখি আছে, মানে ৰখি নহয় দেই, ৰৈ আছে, সেইকাৰণে ভাবিলোঁ মোৰ অকণমান দেখাই দিওঁ ভালকৈ আপোনালোকক। এই যে ব্লাউজটো ন, এইটো যে মই নিজে চিলোৱা হয়, কেনেকৈ হৈছে জনাব হা। ৰছীডাল চাওক কিমান দীঘলকৈ দিছোঁ, দেখাম বহুত দীঘলকৈ দিছোঁ। মানে কৈছোঁ নহয়, ক'ৰবালৈ ওলালে মই আগৰ ভিডিঅ'টো কৈছোঁ মানে অকণমান মানে আৰু নাচ বাগন কৰি যাওঁৱেই আৰু ওলোৱাৰ পিছত যেতিয়া আপুনি ঘূৰি ফুৰিব ন, তেতিয়া ভিডিঅ' ইয়াৰ ফাইনেলি ওলাই গ'লোঁ আমি। ফাইনেলি আমি নামঘৰ পাই গ'লোহি। নামঘৰ বাৰু কেতিয়াবাই পালোহি দেই। এতিয়া আমি মানে বহি পিনি ভাবিছোঁ আপোনালোককো অকণমান নামঘৰৰ দৃশ্যভাগ দেখাই দিওঁ আৰু মই বহুত দিন অহা নাই, মানে বাৰ্ষিক কৰ্মত প্ৰায় অহাই নাই বুলি ক'ব লাগিব। আৰু ভাদ মাহতো আহিমকৈ এনেকৈ আহিমেই হৈ থাকে, মানে অহাই নাই মানে এদিনো। আৰু এয়া চাহবাতি খাই লৈছোঁ। আৰু দেখিছেনে, আমাৰ এয়া মানে নামঘৰৰ পাকঘৰ, আকৌ তাত চাহ খাবলৈ গ'লোঁ। আৰু এয়া বহি আছোঁ। মই পিছে বৰ গাভৰু ছোৱালীৰ লগত লাইন পোনাই যোৱা নাই, বৌজনীৰ লগত কৈছিলোঁ, মানে এনাইৰ লগত বিশেষকৈ যাম বুলি কৈছিলোঁ, আৰু যেনেকৈ যাম বুলি ক'লোঁ তেনেকৈ গ'লোঁগৈ। আৰু গাভৰু ছোৱালী বিচাৰি থকা নাই বোলে, লগ নাই নাযাওঁ, এনেকুৱা নহয় মানে আৰু। এইফালে আমি আলু কাটি আছোঁ, ৰুটি মুঠি আছে, গোখাই লৈ আটা মঠিছে কৈ দিয়া আকৌ। অঁ আটা মুঠিছে ন, গোখাই লৈ বুলি কৈ দিয়া। অঁ গোখাই লৈ এইফালে আটা মুঠি আছে, দেখিছে ইমান কম আটা। এজনলৈ অকল, অঁ এজন এজনলৈ, অঁ তাৰমানে 3টা হ'লেই হ'ব আৰু। তিনিটা শকত দেখিছোঁ, আকৌ 3টাতকৈ অলপ বেছি খাব নিচিনা লাগিছে। নহয় নাখায়, 3টাৰ পৰা 4টাই খাব, হ'ব। আমি কাটি লওঁ। এয়া আমি আলু কটাত লাগিলোঁহি, মানে আলহীসকলৰ বাবে যিহেতু কোমল চাউল আৰু আলু দিয়া হ'ব, সেইকাৰণে কাটিছিলোঁ। আৰু এইগৰাকী যে বাইদেউ, এইগৰাকীয়ে কৈছে মোক বোলে, মই হেনো বোলে বৰ ক্ষীণাইছোঁ, তোৰ বোলে মাথাটো আছোঁ দেখিয়ে তই বোলে মানুহ হৈ আছে। মই ক্ষীণৰ কাৰণে বহুত লাজ পাই আছোঁ গাইজ। আপোনালোকো বাৰু আগতে মই ক্ষীণ হোৱা মানুহবোৰক দেখি মানে ভাবোঁ আৰু যে ক্ষীণ কৈছে কিনো দাম কথাটো আৰু, কিন্তু এতিয়া মই বুজি পাইছোঁ, মই মানে এতিয়া ভুক্তভোগী ক্ষীণ হোৱাৰ। বাৰু এইফালে দেখিছেনে মগু চগু টুকি আছে, ইমান ডাঙৰ গামলাগাল ধৰি দিছোঁ, মোৰ কঁকাল বিষ হৈ গৈছে। মোৰ কাৰণে চিন্তা হোৱা নাই, বিশেষকৈ মোৰ এই বৌগৰাকীলৈ চিন্তা হৈছে। মই বোলো ইমান ডাঙৰ গামলাটো কেনেকৈ দাঙিব পাৰিছে বৌগৰাকীয়ে, সেনেকৈ ভাবিছোঁ মানে। তথাপি উপায় নাই আৰু, কৰিছে আৰু কষ্ট, হয় নাই নহয়। এইফালে প্ৰসাদ মানে মগু টুকি আছে, আৰু এইখিনি এতিয়া আমি দাঙি পিনি নিব লাগিব। এয়া বৌগৰাকী টিউবেল মাৰি আছে, টিউবেলটো ইমান চাপৰীয়াৰ, কঁকাল বিষাই যায় তাৰমানে। আৰু ঘৰততো কাম কৰা সন্মান অকণমানো নাপাওঁৱেই গাইজ, কিন্তু ইয়াত অকণমান কাম কৰিলোঁ, সেইকাৰণে কৈছে আৰু যেনিবা কিছুমানে ছোৱালীজনীয়ে অথনিৰ পৰা কাম কৰি আছে পাই, কৰ বাৰু এইফালে দেখিছেনে, টিউবেলত মানুহ গোটেই জাম হৈ গৈছে। আকৌ আমি ঘূৰি আহিলোঁ আমাৰ এই বহা স্থানলৈ, যিহেতু প্ৰসাদ খাব হ'ব, হয়নে নহয় বাৰু? হয়, কিয় নহয়। ৰাতিকৈ পিছে আমাৰ ভাওনা আছে হা, পাৰিলে আপোনালোকে আহিব। চৰি, ভাওনা আমাৰ হৈ গ'ল, মোৰ ভিডিঅ'টো দিয়া লেট হৈছে দেই। আৰু এয়া দেখিছেনে, আমাৰ ভাইটিটো মানে মামাৰ ল'ৰাটো আকৌ, তাকো বোলো মুখখন দেখাই থওঁ, অন্ততঃ ডেকা হ'লে চাব পাৰিব যে সৰুকালত মই মাইনীবাৰ লগত এনেকৈ মানে আৰু নামঘৰত বহি আছিলোঁ। মই বাৰু বুঢ়ী হ'মগৈ তেতিয়ালৈ, বাৰু একো নাই।
এনেকৈ দৰে সৰু ল'ৰা ছোৱালীবোৰ দেখিলে সৰুকালৰ কথাই মনত পৰি যায়। সৰুতে আমিও আহিছিলোঁ স্কাৰ্ট এটি পিন্ধি পিনি নামঘৰতে বহি থাকোঁহি হ'লে এই এনা এগৰাকীৰ লগতে আহোঁ প্ৰায়ভাগ আৰু আহি পিনি খুব কাজিয়া কৰি থাকোঁহি ৰুমালে যিটিখন বনাই থাকোঁ চব ফানি। ফাইনেলি প্ৰসাদ আহি গ'ল আৰু মই কিন্তু চব প্ৰসাদ খাই বহুত মানে বেয়া পাওঁ আৰু কিন্তু এয়া প্ৰসাদ খাই মোৰ বহুত বেছি ভাল লাগিলে। গোটেইখিনি খালোঁ বাৰু কিন্তু মানে মিঠৈটো খাব নোৱাৰিলোঁ। মিঠৈটো মানে জালুক দিয়ে না সেইকাৰণে খাব নোৱাৰিলোঁ। আৰু দেখিছেনে ৰাইজসকলক দেখাবলৈ চেষ্টা কৰিছোঁ যদিও মোৰ নামঘৰত মোবাইলটো টোৱাই থাকিবলৈ লাজ লাগিছে তথাপিও মই আপোনালোকৰ কাৰণে চেষ্টা কৰিছোঁ যে মই ভিডিঅ' কৰিমেই। আৰু পায়সকনো বহুত বেছি ভাল হৈছে কিন্তু চেনি কম হৈছে। বাৰু যিটো সঁচা সেইটো কৈ দিছোঁ আৰু দেই বগুণ গোৱা নাই কিন্তু বেয়া চেনি নাপাব আপোনালোকে। মোৰ মানে তেনেকৈ একচুৱেলি। আৰু এয়া মানুহসকল যাবলৈ লৈছে প্ৰসাদ যিহেতু খাই কৰি হৈ গ'ল আৰু এয়া মই ঘৰলৈ ৰাওনা হ'লোঁ অকলে গুচি আহিলোঁ দেখিছেনে। মানে আমাৰ বাৰ্ষিক কৰ্মত প্ৰসাদ দিওঁতে অলপ দেৰি হয় সেইকাৰণে মানে মই অকলেকে গুচি আহিলোঁ। বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব দেই। বাই বাই।